ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। বত্ৰিশটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ দাবী। ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰৰ দাবী ডিব্ৰুগড়ত প্ৰতিবাদ জাতীয় জনগোষ্ঠীয় সংগঠনৰ। ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ আৰম্ভ কৰা হয় ডিব্ৰুগড়ৰ ৩২টা জাতীয় জনগোষ্ঠীয় সংগঠন। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰে 7 দিনৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। কিন্তু ইয়াৰ পিছতো পৌৰ নিগমৰ নিৰ্দেশনাক গুৰুত্ব নিদিয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আজি এইদৰে নাম ফলকত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে। নিশ্চয় আপোনালোকে গম পায় যে আমি সমগ্ৰ অসমত দল সংগঠনবিলাকে যি দাবী কৰিছিল, ডিব্ৰুগড়তো আমি দাবী জনাইছিলোঁ যে অসমত থলুৱা ভূমিপুত্ৰসকল সুৰক্ষিত হ'ব লাগে, অবৈধ বিদেশীয়ে যাতে স্থান নাপায়, এইসমূহ কথা লৈ কিনে বিজেপি চৰকাৰে অসমত শাসনৰ গাদীত বহিছিল। কিন্তু আজি দেখা পাইছোঁ যে আমি সেইদিনাখন প্ৰেছ মিট জৰিয়তে আমি কৈছিলোঁ যে অসমীয়া ভাষা ব্যৱহাৰ হ'ব লাগিব। প্ৰতিটো ব্যৱসায় প্ৰতিষ্ঠান নালাগে অসম চৰকাৰৰ আনকি কাৰ্যালয়ৰ যিসমূহ নথি পত্ৰ আছে তাতো অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগিব আমি কথাটো কৈছিলোঁ। কিন্তু অসম চৰকাৰৰ তেনেধৰণে আমি দেখা নাপালোঁ। সেইদিনা মিউনিচিপালিটি আমাৰ মেয়ৰ ডাঙৰীয়াই এখন জাননী জাৰি কৰিয়ে তেওঁলোকে বহি থাকিল। গতিকে প্ৰশাসন ব্যৱস্থা ক'ত গ'ল? আজি দেখিছে আমাৰ দল সংগঠনৰ নেতাকৰ্মীসকলে আহি কিনে আমি আজি নিজেই আজি হাতত মানে কাৰ্যসূচী ল'বলগীয়া হৈছে। তেতিয়াহ'লে মেয়ৰ ডাঙৰীয়াই যে যিখন পত্ৰ প্ৰেৰণ কৰিছিল মানে ব্যৱসায়ীসকললৈ, তাৰমানে ভেঙু চলি আছিল নেকি? তেখেতৰ মেয়ৰৰ পাৱাৰ নাই নেকি? তেখেতে কি কাৰণে সেইখন দিছিলে কাগজখনৰ উত্তৰটো আমাৰ ৰাইজক দিব লাগিব। আৰু যদি ব্যৱসায় প্ৰতিষ্ঠানসমূহে মেয়ৰৰ কথা নুশুনে তেতিয়াহ'লে শুনে কাৰ? মানে ইয়াত চলিছে দাদাগিৰি কাৰ্ড। এই গোটেই ব্যৱসায় অঞ্চলত ডিব্ৰুগড় চহৰত কাৰ ব্যৱসায় আছে? থলুৱা ভূমিপুত্ৰ জাতি জনগোষ্ঠীৰ ব্যৱসায় আছে নেকি? নাই। গোটেই ইয়াত যিসমূহ বনীয়া গোষ্ঠী ইয়াত আছে, যিসমূহ বহিৰাগত মানুহৰ ইয়াত ব্যৱসায় প্ৰতিষ্ঠান আছে, সেইবিলাকে তেওঁলোকে আমাৰ দল সংগঠনৰ কথাটো নুশুনেই। চৰকাৰে মেয়ৰ ডাঙৰীয়া দিয়া পত্ৰখনৰ কথাও তেওঁলোকে শুনা নাই। সেই গতিকে আমি প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানত ইংৰাজীত লিখা আছে আমি ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি ইয়াৰ পিছত তেওঁলোকে যদি এইসমূহ শুধৰণি নকৰে তেতিয়াহ'লে আমি নিজেই আহি কিনে তেওঁলোকৰ বৰ্ডবিলাক আমি ভাঙি পেলাবলৈ আমি বাধ্য হ'ম। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট, এণ্টনি ফৰাছা।